এইটো খবৰ নিদিলে বুলি ক'লেতো বেয়া কথা হয়। আমি কালি গধূলিয়ে ইয়াতে যেতিয়া চব মানুহখিনি তোমাৰ আপোনাৰ সেই স্থানতেই দাসবন্দীভাৱে প্ৰথমতেই আপোনাৰ চৰণতে ভাগি সেৱা জনাই তেওঁলোকে গৈছিলে আগবাঢ়ি আৰু তাতে ফলভাগী হৈছে আৰু ফলভাগী হোৱাৰ অন্ততে পুনৰ আহি এই আপোনালোকৰ স্থানতে পুনৰ বন্তি প্ৰচলন কৰি আপোনালোকৰ ভাগি প্ৰাৰ্থনা কৰিছে যাতে আপোনাৰ đôi mà luôn muốn ăn nào hiểu phán si kinh đền giá sinh phá sinh khăm con tuôn man mò ru mò sinh con tuôn man mò khâu răng râu con tuôn man mò say mọc luôn con tôn man sao ra lòng sao sự kia lòng muốn hung ra con phán mười mũ sao cậu để bà guru giả sinh phá phá nô lần đón ở cái làm sai hung ở giả sinh gia nói giả sinh phá আপোনাৰ চৰণত এগছি বন্তি জ্বলাই দাসবন্তীভাৱে পুনৰ এগৰাকী সেৱাৰ হৈছে ইয়াতে আপোনালোকে আশীৰ্বাদ কৰক আৰু সেই দাসবন্তীভাৱে যি মনৰ বাঞ্ছা সেৱাভাগী হৈছে প্ৰভুৱে কৰক আৰু সেই নদীয়ে নদকালে য'তে ঘাটে ঘূৰাই য'তে যায় ত'তে জয়যুগতী হওক দেশ জাতি মাটি ভেটি খাবলৈ এনেকুৱা অনুভৱ মানে আজি আমি যিটো বিচাৰি আছিলোঁ বহুত দিনৰ পৰা আজি আমাৰ এই অঞ্চলবাসীৰ লগতে চৰাইদেউবাসী অসমবাসী সমগ্ৰ ভাৰতবাসী আজি তাক আমাৰ বিশ্বৰ এটা সংস্থা ইউনেস্কোৱে আজি আমাক স্বীকৃতি দিলে গতিকে আজি এই চৰাইদেউ মৈদাম ৬০০ বছৰ ৰাজত্ব কৰা আহোম ৰজাসকলৰ যে সমাধিস্থল এই সমাধিস্থলৰ এই সমাধিকেইটাক আজি বিশ্ব দৰবাৰত বিশ্বৰ পিৰামিডৰ জিলিকি থকা এটা স্বীকৃতি দিলে বুলি নহয় যোৱাকালি যিটো ঘোষণা কৰিলে কৰাৰ লগে লগে আমি এই অঞ্চলত যিসকল ব্যক্তি যে এনেই ক'বলৈ গ'লে আপোনালোকে আহি থাকিলে সততে লগ পাই জয়চন্দ্ৰ বৰা ইয়াতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেখেত থাকে আৰু তেখেতৰ দুজন ককাই ভাই আছে আমাৰ ইয়াৰ স্থানীয় যিসকল আছে সেইসকল যুৱক যুৱতী বা সেইসকল যুৱকৰ সেইসকল ব্যক্তিৰ নেতৃত্বত আজি আমাৰ চৰাইদেউ যি ধৰণে আজি এই গতি পাবলৈ সক্ষম হ'ল তেখেতসকলৰ অশেষ প্ৰচেষ্টা আছিল বুদ্ধিজীৱীসকলৰ অশেষ প্ৰচেষ্টা আছিল দল সংগঠনৰ অশেষ প্ৰচেষ্টা আছিল যাতে আমি চৰাইদেউৰ ভৱিষ্যত ইয়াতেই যি জাতি গঠন হৈছিল ইয়াতেই বৰঅসম প্ৰতিষ্ঠা হৈছিল গতিকে এই অঞ্চলটো এই আমি এই ঠাইডোখৰ জিলিকাই ৰাখিব পাৰিলে ভৱিষ্যত অসমীয়া জাতি যুগ যুগান্তলৈ যে চিনাকি হৈ থাকিব ইয়াতে অসমীয়া জাতি আছিল আজি অকল চৰাইদেউবাসী বুলিয়েই নহয় অসমবাসী বুলিয়েই নহয় সমগ্ৰ ভাৰতবাসী আজি গৌৰৱান্বিত যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অকল আমাৰ চৰাইদেউৱে সাংস্কৃতিক ক্ষেত্ৰখনত আজি উত্তৰ পূৰ্বাঞ্চলখনৰ ভিতৰত এক নম্বৰ অকল একমাত্ৰ এখন আমাৰ এই চৰাইদেউৱে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হৈছে যিহেতু আজি ইউনেস্কোৱে আমাক স্বীকৃতি দিলে যি ৬০০ বছৰ ৰাজত্ব আমাৰ ঐতিহ্য আছিল এই ৬০০ বছৰ ৰাজত্বৰ ঐতিহ্য আজি আমাৰ অসমীয়া জাতি অৰ্থাৎ ইয়াতেই বৰঅসম প্ৰতিষ্ঠা হৈছিল ইয়াতে এটা জাতি প্ৰতিষ্ঠা হৈছিল এই জাতিটোৰ আজি পৰ্যন্ত আমি এই অসমত জীয়াই আছোঁ যদিও তাৰ অস্তিত্ববিলাক ধৰি ৰখাত আমি কিমান সফল হ'ম কিমান আমি বিফল হ'ম এই কথালৈ বহু চিন্তা হৈছিল কিন্তু তাৰে বহুতো লোকে বহু বুৰঞ্জীবিদে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা বিগত মুখ্যমন্ত্ৰী মহোদয় আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া
আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সবল প্ৰচেষ্টা ঐকান্তিক প্ৰচেষ্টা তেখেতসকলৰ যি আমাৰ এককভাৱে যি উদ্যোগ ল'লে সেই উদ্যোগৰ ফলশ্ৰুতি ৰাইজে বিচৰা ধৰণে ৰাইজে যিখিনি কৰিবলগীয়া যিখিনি ইয়াত কৰিবলগীয়া যিখিনি কৰি দিলে আমি পাবলগীয়া আমি মৰ্যাদাখিনি পাম এই সকলোখিনি ৰাইজে কৰি দিয়াৰ পাছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰধানমন্ত্ৰী মহোদয়ৰ একক প্ৰচেষ্টাত আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হ'লোঁ। হয়, আমি অকল মই বুলি মই নকওঁ, আমাৰ ইয়াত বহুতো লোক আছে। জয়চন্দ্ৰ বৰা আপোনালোকে নিশ্চয় চিনি পায়, আগৰ পৰা জানে। জয়চন্দ্ৰ বৰা হওক, বিজয় বৰা হওক, আমাৰ প্ৰণৱ গোহাঁই হওক, যিমান দল সংগঠনে আমাৰ ইয়াত আছে, চৰাইদেউ আঞ্চলিক বিশেষকৈ বিভিন্ন আমাৰ সংগঠন বিভিন্ন দল আমাৰ সকলোৱে আৰু স্থানীয় ৰাইজৰ সকলো যুৱক যুৱতীয়ে ইয়াত যি ধৰণে এই অঞ্চলটোৰ কাৰণে চেষ্টা কৰে, এই অঞ্চলটো কেনেধৰণে জিলিকাই তুলিব লাগে এই কথাখিনি চিন্তা কৰিয়ে যেনেধৰণে কাম হাতত লয় বা কাম কৰে আপোনালোকে সকলোৱে দেখিছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে চাফ চিকুণ কৰা সময়ে সময়ে আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে যাতে আমাৰ এই অস্তিত্ব বা আমাৰ ঐতিহ্য, আমাৰ 600 বছৰ ৰাজত্বৰ আমাৰ যিখিনি ইয়াত আমাৰ পুলিম পুথাৰসকলৰ বা ৰজাসকলৰ যি সমাধিস্থল, এই সমাধিস্থলক কেনেধৰণে আমি জীয়াই ৰাখিব পাৰোঁ ভৱিষ্যতলৈকে। কাৰণ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল বা ইউনেস্কোৱে আমাক স্বীকৃতি দিলে, আমাৰ এটাই মোৰ অনুভৱ হ'ল, কাৰণ আজি এই মৈদামখিনিয়ে অৰ্থাৎ যিখিনি আমাৰ ৰজাসকলৰ যি সমাধি, যিসকলে আমাৰ ইয়াত এটা জাতি গঢ়িলে, এখন বৰ অসম গঢ়িলে, তেখেতসকলৰ আমি সমাধিস্থলী যুগ যুগান্তলৈ আমি জিলিকাই ৰাখিব পাৰিম। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল, আজি সমগ্ৰ বিশ্বই আজি চিনি পালে। 195খন দেশৰ মাজত আপুনি যিহেতু মই ভাৰতৰ বুলি হয়, ভাৰততো বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বহুতো ছাইট আছে, আৰ্কলজি ছাইট আছে, ধৰি লওক আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক, বহুতো ছাইট আছে। ছাইটৰ পৰা সকলোৱে অংশগ্ৰহণ কৰিছিল আৰু বহুতো তেনেধৰণৰ ধৰি লওক সামাজিক প্ৰতিনিধি আহিছিল আৰু বিভিন্ন দেশৰ পৰা বিভিন্ন মন্ত্ৰীসকল আহিছিল, প্ৰতিনিধিত্ব কৰিছিল আৰু বিভিন্ন দেশৰ বিভিন্ন এএছআইসকল আহিছিল আৰু তেখেতসকলে প্ৰতিনিধিত্ব কৰা এই মই ছেমিনাৰখনত মই অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। যিহেতু সমগ্ৰ বিশ্বৰ সকলো দেশৰ অংশগ্ৰহণ কৰা এটা অনুষ্ঠানত মই অংশগ্ৰহণ কৰি মই নিজে অভিভূত, অৰ্থাৎ উপৰিপুৰুষে এইটো আশীৰ্বাদ দিয়া বুলিয়ে মই অনুভৱ কৰোঁ। সেয়েহে আজি তেনেকুৱা এটা অনুষ্ঠানত আজি আমাৰ নিজৰ সন্মুখত থকা আমাৰ পিতৃপুৰুষসকলৰ যি সমাধি, এই সমাধিস্থলক আজি বিশ্বই আমাক স্বীকৃতি দিলে।